জয় শ্রীরাম। নমস্কার। রামচন্দ্র যেতিয়া 14 বছৰ বনবাস খাটি অযোধ্যালৈ উভতি আহিছিল, আহিয়ে পোন প্ৰথমতে নিজ মাতৃ কৌশল্যাক প্ৰণাম নকৰি তেওঁ সেইগৰাকী মাতৃক প্ৰণাম কৰিছিল, যিগৰাকীয়ে মাতৃয়ে তেওঁক 14 বছৰ বনবাসলৈ পঠাইছিল। আৰু সেই মাতৃগৰাকী আছিল কৈকেয়ী। কৈকেয়ীয়ে যদি পুৰুষোত্তম ৰামচন্দ্ৰক বনলৈ নপঠালেহেঁতেন, তেতিয়াহ'লে তেওঁ সুগ্ৰীৱৰ দৰে পৰম বান্ধৱ তেওঁ জীৱনত লগ নাপালেহেঁতেন। হনুমানৰ দৰে পৰম ভক্ত তেওঁ লগ নাপালেহেঁতেন। আৰু তেওঁৰ শত্ৰু ৰাৱণক তেওঁ চিনি নাপালেহেঁতেন আৰু বধ কৰিব নোৱাৰিলেহেঁতেন। বাকী অন্য যিবিলাক সৰু সৰু যিবিলাক শত্ৰু মিত্ৰ, সেইবোৰ কথাটো আপোনালোক সকলোৱে জানে। এতিয়া আমাৰ জীৱনততো বৰ্তমানলৈকে সেই কৈকেয়ীৰ প্ৰভাৱ এতিয়ালৈকে আছে, যি কৈকেয়ীয়ে ৰামচন্দ্ৰক 14 বছৰ বনবাসলৈ পঠাইছিল। আমাৰ জীৱনৰ কৈকেয়ী হ'ল আমাৰ জীৱনলৈ অহা বেয়া সময়খিনি। আমি আমাৰ বেয়া সময়খিনিত আমি বুজি পাম যে আমাৰ আটাইতকৈ পৰম বান্ধৱ কোনে আমাৰ জীৱনত সহায় কৰি আছে। আমি বুজি পাম হনুমানৰ দৰে আমাৰ পৰম ভক্ত কোন। আমি বুজি পাম সেই শত্ৰুবোৰক যে আমাৰ জীৱনত ইহঁতেই পৰম শত্ৰু, যদিহে আমাৰ জীৱনলৈ কৈকেয়ী অৰ্থাৎ বেয়া সময় নাহে। সেয়েহে আমাৰ জীৱনত যেতিয়া বেয়া সময় আহিব, অৰ্থাৎ আপোনাৰ জীৱনত যেতিয়া বেয়া সময় আহিব, তেতিয়া আমি বা আপুনি কাকো দোষাৰোপ কৰাৰ প্ৰয়োজন নাই। ভগৱানে আমাক আমাৰ পৰম বান্ধৱ, পৰম মিত্ৰ, পৰম শত্ৰুবোৰক চিনাক্তকৰণ কৰিবৰ বাবে আমাৰ জীৱনলৈ বেয়া সময় পঠাই দিয়ে। আৰু সেইবোৰক আমি চিনাক্ত কৰিলে আমি আমাৰ আহি থকা আমাৰ জীৱনৰ আগৰ সময়ছোৱাত আমি আমাৰ জীৱনটো সুকলমে চলাই নিয়াত আমি সুবিধা হ'ব আমাৰ। আৰু এইবোৰ যদি চিনাক্ত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে সন্মুখত যেতিয়া ডাঙৰ বিপদ আহিব, তেতিয়া আমি দিশ বিদিশ হেৰুৱাই পেলাম। গতিকে আমাৰ জীৱনলৈ বেয়া সময় অহাটো নিতান্তই প্ৰয়োজনীয়, বা মাজে মাজে আমাৰ জীৱনলৈ বেয়া সময় আহিলে আমি বান্ধৱ কোন, শত্ৰু কোন, এইবোৰ চিনি পাম। গতিকে আপোনাৰ জীৱনলৈ যদি কেতিয়াবা বেয়া সময় আহে, তেতিয়াহ'লে নিশ্চিন্ত থাকক যে সেইবোৰৰ পৰা আপোনাৰ অপকাৰ নহয়, আপোনাৰ আহি থকা জীৱনটো চলাই নিয়াৰ যিবিলাক সম্বলৰ প্ৰয়োজন হ'ব, সেইবোৰ উপকাৰৰ ৰূপতহে আপোনাৰ জীৱনলৈ আহিছে। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম যদিহে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখে। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। পুনৰ আপোনালোক সকলোকে নমস্কাৰ। জয় শ্ৰীৰাম।